না আমাৰ আজি আমাৰ টিমে মৰিগাঁও পুলিচৰ এটা টিমে তিনিজন সন্দেহবশত তিনিজন যুৱক যি নেকি অসমৰ নহয় বাহিৰৰ তেওঁলোকৰ চাল চলনবিলাক প্ৰত্যক্ষ কৰি পেলাই সন্দেহবশত তেওঁলোকক সোধ-পোছ কৰিলে আৰু সোধ-পোছ কৰাৰ পিছত সেইটো আবেলিৰ ঘটনা। সোধ-পোছ কৰি পেলাই বিভিন্ন তথ্য পাতি তেওঁলোকৰ পৰা সংগ্ৰহ কৰিলে। তো তাৰপিছত গম পালে যে তেওঁলোকে ইয়াতে সোণ কিনিবলৈ আহিছে, কোনোবা এজন ব্যক্তিৰ লগত চিনাকি হৈছে আৰু তেওঁলোকক কৈছে যে আমি ইয়াত এনেকৈ নাও পাইছোঁ, এনেকুৱা ধৰণৰ মানে কিবা কিবি সোণৰ বস্তু পাইছে আৰু খুব কম দামতে দিব আৰু 50,000 মান টকা এটাত মানে গোটেই কথাটো বন্দবস্ত হৈছিলে। আৰু তেতিয়া আমাৰ পুলিচে তেওঁলোকক পিক আপ কৰিলে, ধৰিলে আৰু তেওঁলোকৰ তথ্যৰ ভিত্তিত এটা ফোন নম্বৰ আমি উলিয়ালোঁ আৰু সেই ফোন নম্বৰৰ গৰাকীক আমি গৈ ধৰিলোঁ আৰু পিছত এতিয়া দেখিলোঁ সেই যিজন ব্যক্তি যোনে নেকি সোণ বিক্ৰী কৰিম বুলি আহিছে লখিমপুৰৰ হয়, লখিমপুৰৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত সোণাপুৰ বুলি গাঁওখনত। তাৰ নাম আবু হানিফা আৰু আবু হানিফা ইয়াতে এটা আমোলাপট্টি বুলি জেগা এটা আছে মৰিগাঁও টাউনৰ ওচৰতে। তাত কটকী উপাধি এগৰাকী ব্যক্তিৰ ঘৰত আশ্ৰয় লৈ আছিলে আৰু আমাৰ পুলিচ গ'ল আৰু গৈ পেলাই ঘৰ চৰ চাৰ্চ কৰি পেলাই আমি তাত এখন নাও মানে সোণৰ বুলি কৈছে, যিটো নহয়, আৰু দুটুকুৰা তেনেকুৱা মানে পাইছোঁ আমি বস্তু, যাৰ ওজন 2 কেজিতকৈ অধিক। আৰু সেইখিনিয়ে বিক্ৰী কৰিম বুলি এওঁলোকলৈ আহিছিলে আৰু উত্তৰ প্ৰদেশৰ পৰা 3গৰাকী ব্যক্তি আহিছিলে। চ' আমি ইতিমধ্যে এইখিনি আমি ৰিকভাৰ কৰিলোঁ, ফোন আমি ল'লোঁ আৰু আমি তদন্ত কৰি আছোঁ। ইতিমধ্যে আমি লখিমপুৰৰ পুলিচ প্ৰশাসনকো জনাইছোঁ তাৰ য'ত ঘৰ আছে সেইখিনিৰ ওপৰত ব্যৱস্থা ল'বলৈ। সদ্যহতে এইখিনি আবু হানিফা নামৰ এজন ব্যক্তি লখিমপুৰৰ হয়, আহি ইয়াতে আছিলে, তেওঁৰ পৰা এইখিনি বস্তু পাইছোঁ আৰু এই আবু হানিফাই এইখিনি গোটেই যোগাযোগ কৰি আছিলে উত্তৰ প্ৰদেশৰ সেই ব্যক্তিকেইটাৰ লগত যে আমি তেওঁ মানে সোণৰ নাও পাইছে, সোণৰ কিবা কিবি বস্তু পাইছে, মাটিত পুতি থোৱা বস্তু কম দামত বিক্ৰী কৰিব। যিগৰাকী ঘৰৰ মালিক তেখেতক আমি সোধ-পোছৰ কাৰণে আমি আমাৰ আজি আমাৰ টিমে মৰিগাঁও পুলিচৰ এটা টিমে তিনিজন সন্দেহবশত তিনিজন যুৱক যি নেকি অসমৰ নহয় বাহিৰৰ তেওঁলোকৰ চাল চলনবিলাক প্ৰত্যক্ষ কৰি পেলাই সন্দেহবশত তেওঁলোকক সোধ-পোছ কৰিলে আৰু সোধ-পোছ কৰাৰ পিছত সেইটো আবেলিৰ ঘটনা। সোধ-পোছ কৰি পেলাই বিভিন্ন তথ্য পাতি তেওঁলোকৰ পৰা সংগ্ৰহ কৰিলে। তো তাৰপিছত গম পালে যে তেওঁলোকে ইয়াতে সোণ কিনিবলৈ আহিছে, কোনোবা এজন ব্যক্তিৰ লগত চিনাকি হৈছে আৰু তেওঁলোকক কৈছে যে আমি ইয়াত এনেকৈ নাও পাইছোঁ, এনেকুৱা ধৰণৰ মানে কিবা কিবি সোণৰ বস্তু পাইছে আৰু খুব কম দামতে দিব আৰু 50,000 মান টকা এটাত মানে গোটেই কথাটো বন্দবস্ত হৈছিলে। আৰু তেতিয়া আমাৰ পুলিচে তেওঁলোকক পিক আপ কৰিলে, ধৰিলে আৰু তেওঁলোকৰ তথ্যৰ ভিত্তিত এটা ফোন নম্বৰ আমি উলিয়ালোঁ আৰু সেই ফোন নম্বৰৰ গৰাকীক আমি গৈ ধৰিলোঁ আৰু পিছত এতিয়া দেখিলোঁ সেই যিজন ব্যক্তি যোনে নেকি সোণ বিক্ৰী কৰিম বুলি আহিছে লখিমপুৰৰ হয়, লখিমপুৰৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত সোণাপুৰ বুলি গাঁওখনত। তাৰ নাম আবু হানিফা আৰু আবু হানিফা ইয়াতে এটা আমোলাপট্টি বুলি জেগা এটা আছে মৰিগাঁও টাউনৰ ওচৰতে। তাত কটকী উপাধি এগৰাকী ব্যক্তিৰ ঘৰত আশ্ৰয় লৈ আছিলে আৰু আমাৰ পুলিচ গ'ল আৰু গৈ পেলাই ঘৰ চৰ চাৰ্চ কৰি পেলাই আমি তাত এখন নাও মানে সোণৰ বুলি কৈছে, যিটো নহয়, আৰু দুটুকুৰা তেনেকুৱা মানে পাইছোঁ আমি বস্তু, যাৰ ওজন 2 কেজিতকৈ অধিক। আৰু সেইখিনিয়ে বিক্ৰী কৰিম বুলি এওঁলোকলৈ আহিছিলে আৰু উত্তৰ প্ৰদেশৰ পৰা 3গৰাকী ব্যক্তি আহিছিলে। চ' আমি ইতিমধ্যে এইখিনি আমি ৰিকভাৰ কৰিলোঁ, ফোন আমি ল'লোঁ আৰু আমি তদন্ত কৰি আছোঁ। ইতিমধ্যে আমি লখিমপুৰৰ পুলিচ প্ৰশাসনকো জনাইছোঁ তাৰ য'ত ঘৰ আছে সেইখিনিৰ ওপৰত ব্যৱস্থা ল'বলৈ। সদ্যহতে এইখিনি আবু হানিফা নামৰ এজন ব্যক্তি লখিমপুৰৰ হয়, আহি ইয়াতে আছিলে, তেওঁৰ পৰা এইখিনি বস্তু পাইছোঁ আৰু এই আবু হানিফাই এইখিনি গোটেই যোগাযোগ কৰি আছিলে উত্তৰ প্ৰদেশৰ সেই ব্যক্তিকেইটাৰ লগত যে আমি তেওঁ মানে সোণৰ নাও পাইছে, সোণৰ কিবা কিবি বস্তু পাইছে, মাটিত পুতি থোৱা বস্তু কম দামত বিক্ৰী কৰিব। যিগৰাকী ঘৰৰ মালিক তেখেতক আমি সোধ-পোছৰ কাৰণে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।